আজিৰ ৰচনাৰ বিষয় হৈছে পৰিৱেশ প্ৰদূষণ। ভূমিকা। পৰিৱেশ মানে আমাৰ চাৰিওফালে থকা সকলো প্ৰাকৃতিক উপাদান, বায়ু, পানী, মাটি, গছ-গছনি, জীৱ-জন্তু, মানুহ। এই সকলোবোৰে মিলি মানুহৰ জীৱন ধাৰণ সম্ভৱ কৰি তোলে। কিন্তু আধুনিক সভ্যতাৰ অন্তদৌৰত মানুহে প্ৰকৃতিৰ ওপৰত অত্যাধিক অত্যাচাৰ চলোৱাৰ ফলত পৰিৱেশৰ স্বাভাৱিক ভাৰসাম্য নষ্ট হৈছে। এই ভাৰসাম্য নষ্ট হোৱাকে পৰিৱেশ প্ৰদূষণ বুলি কোৱা হয়। পৰিৱেশ প্ৰদূষণৰ অৰ্থ: পৰিৱেশত থকা বায়ু, পানী আৰু মাটিত ক্ষতিকাৰক পদাৰ্থ মিহলি হৈ যেতিয়া সেইবোৰ ব্যৱহাৰৰ অযোগ্য বা জীৱন বিনাশকাৰী হৈ পৰে, তেতিয়াই পৰিৱেশ প্ৰদূষণ ঘটে। ই মানুহৰ স্বাস্থ্য, জীৱ-জন্তু আৰু উদ্ভিদ জগতৰ ওপৰত ভয়ংকৰ প্ৰভাৱ পেলায়। পৰিৱেশ প্ৰদূষণৰ প্ৰকাৰ: পৰিৱেশ প্ৰদূষণ কেইবাটাও ভাগত ভাগ কৰিব পাৰি। বায়ু প্ৰদূষণ, পানী প্ৰদূষণ, মাটি প্ৰদূষণ, শব্দ প্ৰদূষণ। বায়ু প্ৰদূষণ: কাৰখানা আৰু কল-কাৰখানাৰ ধোঁৱা, যান-বাহনৰ পৰা নিৰ্গত বিষাক্ত গেছ, প্লাষ্টিক আৰু কয়লা জ্বলোৱাৰ ফলত বায়ু প্ৰদূষিত হয়। ইয়াৰ ফলত শ্বাস-প্ৰশ্বাসজনিত ৰোগ, হাঁপানি, কেন্সাৰ আদি ৰোগ বৃদ্ধি পাইছে। পানী প্ৰদূষণ: কল-কাৰখানাৰ বৰ্জ্য, নৰ্দমাৰ পানী, কীটনাশক দ্ৰব্য নদী-নলাত পৰাৰ ফলত পানী প্ৰদূষিত হয়। প্ৰদূষিত পানী সেৱন কৰিলে ডায়েৰিয়া, কলেৰা, টাইফয়েড আদি ৰোগ হয়। মাটি প্ৰদূষণ: অতিমাত্ৰাত ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰৰ ফলত মাটিৰ উৰ্বৰতা নষ্ট হয়। প্লাষ্টিক আৰু আৱৰ্জনা মাটিত পচি নাযায়, ফলত মাটি প্ৰদূষিত হয়। শব্দ প্ৰদূষণ: অতিমাত্ৰাত লাউডস্পিকাৰ, যান-বাহনৰ শব্দ, কল-কাৰখানাৰ শব্দই প্ৰদূষণৰ সৃষ্টি কৰে। ইয়াৰ ফলত মানুহৰ মানসিক অশান্তি, কাণৰ সমস্যা আৰু নিদ্ৰাহীনতাই দেখা দিয়ে। পৰিৱেশ প্ৰদূষণৰ কাৰণ: পৰিৱেশ প্ৰদূষণৰ মুখ্য কাৰণসমূহ হ'ল জনসংখ্যাৰ অত্যাধিক বৃদ্ধি, বনাঞ্চল ধ্বংস, শিল্পায়ন আৰু নগৰীকৰণ, প্লাষ্টিকৰ অত্যাধিক ব্যৱহাৰ, প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ। পৰিৱেশ প্ৰদূষণৰ প্ৰভাৱ: পৰিৱেশ প্ৰদূষণৰ ফলত পৃথিৱীত জলবায়ু পৰিৱৰ্তন, গোলকীয় উষ্ণতা বৃদ্ধি, বৰষুণৰ অনিয়ম, বন্যা আৰু খৰাং বৃদ্ধি পাইছে। মানুহৰ স্বাস্থ্যৰ অৱনতি ঘটিছে আৰু বহুতো পশু-পক্ষী বিলুপ্তিৰ পথত আগবাঢ়িছে। পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ উপায়: পৰিৱেশ প্ৰদূষণ ৰোধ কৰিবলৈ আমি তলৰ ব্যৱস্থাসমূহ ল'ব পাৰোঁ। অধিক গছ ৰোপণ কৰা, প্লাষ্টিক ব্যৱহাৰ কম কৰা, শিল্প প্ৰতিষ্ঠানৰ বৰ্জ্য শোধন কৰি নিষ্কাশন কৰা, নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা, জনসাধাৰণক পৰিৱেশ সচেতনতা আগবঢ়োৱা। উপসংহাৰ: পৰিৱেশ অবিহনে মানুহৰ অস্তিত্ব কল্পনাই কৰিব নোৱাৰি। সেয়ে পৰিৱেশ সুৰক্ষা আমাৰ সকলোৰে দায়িত্ব। আজিৰ সৰু অসচেতনতা ভৱিষ্যতৰ বাবে ডাঙৰ বিপদ হৈ উঠিব পাৰে। সঠিক সময়তে যদি আমি সচেতন হওঁ আৰু পৰিৱেশ সংৰক্ষণৰ দিশে আগবাঢ়ো, তেন্তে এখন সুস্থ আৰু সুৰক্ষিত পৃথিৱী ভৱিষ্যত প্ৰজন্মক উপহাৰ দিব পাৰিম।